ৰাজ্যৰ দুই স্থানত লোমহৰ্ষক ডকাইতি। কাছাৰৰ সোণাইত বন্দুকধাৰী ডকাইতৰ লুটপাট। শাহু বোৱাৰীৰ হাত ভৰি বান্ধি ডকাইতি। ঘৰৰ সকলো সামগ্ৰী সিঁচৰিত হৈ আছে। সালেপুৰ গাঁৱৰ এই ঘৰটোত দুৱাৰ ভাঙি সোমাল বন্দুকধাৰী গেং অফ 5। বন্দুক দেখুৱাই প্ৰথমে মুখত সোপা দি হাত ভৰি বান্ধিলে বৃদ্ধাৰ আৰু ডিঙি কাণ হাতৰ পৰা কাঢ়িলে সোণৰ অলংকাৰ। শব্দ করবাই না ওই আমারে ইয়ে করে দিছে, বান্ধি দিছে। বান্ধিয়া আমার তো সিং আনর আটর সব গুলো দিছে। বৃদ্ধাৰ কোঠাৰ পৰা ডকাইত সোমাল বোৱাৰীৰ কোঠাত আৰু ময়ূৰী নাথ নামৰ এই বোৱাৰীকো বান্ধি চলালে লুটপাট। লইয়া বোর কাছে আবার গেছে, বোর কাছে গিয়া যত আজমিরা ইয়ে আসলো সব বার করিয়া ওকে শোনা দেনা যত তার পয়সা পয়সা আছে সব ওই গ্রিলটা খুলছে, আসলি বুঝো তালা লাগাই আছে আর দরজাটা খুলছে। দুটা ডকাইত হেনো আহিছিল ক'লা মুখা পিন্ধি, আন তিনিটাৰ পিন্ধনত আছিল ৰেইনকোট। দুজনে হেলমেট রেইনকোট লাগানি আর আরো দুইজনের মধ্যে গামছা অতটুকু আর কি লাগানি আছে, অতটুকু তারা খেয়াল করতে পারছে না বন্ধ করার মধ্যে। আর গেঞ্জি লাগানি আসলো দুইজনের গেঞ্জি আর দুইজনের রেইনকোট লাগানি আছে। আর জুতা তো আসল পায়ে জুতা আছে না, কোমরে জুতা আছে। হ্যাঁ, কোমরে জুতা বান্ধা আছে। নিৰ্বাচনী বিষয়াৰ পৰিচয় দি দবকাটো ডকাইতি। টোল গেটৰ সন্মুখতে ব্যৱসায়ীৰ পৰা লুটিলে 5,50,000 টকা। টোল গেটৰ কৰ্মীয়ে পৰিচয় দিলে ফ্লাইং স্কোৱাড বুলি। লুটি ল'লে মোবাইলসহ 5.5 লাখ টকা। টোল গেটত ঠিক পঞ্চাৰ লগত মানে দুটা মানুহ আহিছে হোৱাইট টি চাৰ্ট লগাই কিনে, আহি কিনে কৈছে আমি ইলেকশ্যন অফিচাৰ হয়, আপোনাৰ গাড়ী চেক কৰিম, আমাৰ মানে কিবা ডাউট আছে। আমি ক'লাম ছাৰ চেক কৰক, আমাৰ গাড়ীত একো আনলিগেলি বস্তু নাই, আপুনি চেক কৰিব পাৰে। কৈ কিনে আমাৰ ড্ৰাইভাৰ দুটা মানুহ আমাৰ দুটা ছাইডত উঠি কিনে আমাক ঘেৰি লৈছে। ঘেৰি কিনে আমাৰ ড্ৰাইভাৰক কৈছে যে সামনত ছাইড কৰ। ছাইড কৰিছে। ছাইড কৰাৰ পিছত সি কি কৰিছে, নামি কিনে আমাৰ একজন আনিছে গাড়ীত বহাবৰ কাৰণে, একজন আমাৰ পইচাটো লৈ পেলাই তাহাঁতৰ গাড়ীত ৰাখিছে। ৰাখি কিনে আমি কৈছোঁ ছাৰ আমাৰ পইচাই নাই, আমাৰ এইটো সৰু মৰু কাৰবাৰ হয়, আমি এইটোৰ পৰা চলি আছোঁ। 5.5 লাখ টকা। তো 5.5 লাখ টকা লৈ গ'ল। পিছত আমি কৈছোঁ ছাৰ যে আমাৰ টকাই নাই, এইটো টকা আমাৰ, আমি সৰু মৰু ব্যৱসায়ী মানুহ, আপুনি দয়া কৰি এইটো লৈ নাযাব, নহ'লে আমি বৰবাদ হৈ যাম। আমি একদম পাৱত ধৰিছোঁ তাৰ। তাৰপিছত সি মানা নাই, সি কৈছে তাৰ লগৰটো কৈ আছে যা সিহঁতৰ ভিডিঅ'ত আছে, অফিচত ব'ল, অফিচত মাতিম। কৈ কিনে মোক কৈছে যে গাড়ীত কৈছে যে বহিবৰ কাৰণে, মই বহা নাই। পিছত এনেকুৱা কৰি নাই, সি কৈছে যে চল অফিচত চল, সেই আমি মাতিম। কৈ কিনে গুচি গ'ল। ডকাইতিৰ পিছৰ কাহিনী অতি ৰহস্যঘন। ছাদ্দাম নামৰ এই ব্যৱসায়ী আৰক্ষীৰ ওচৰ চাপোতে ডকাইতে কৰিলে ফোন। সিহঁতৰ একজন মানুহ এইটো ড্ৰাইভাৰৰ মোবাইলত ফোন কৰিছে। ফোন কৰি কি কৈছে যে আমি এইটো ল'ৰাবিলাকৰ এটা আমাৰ ভাতিজা, এটা আমাৰ মামা, তই কিলে থানাত কেছ দিছে, তই ইয়াত মোৰ লগত মিল, এনেকৈ মোক ধমকি দিছে। দবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰো ৰহস্যজনক স্থিতি। থানাত গ'লোঁ, যোৱাৰ পিছত FIR এটা লিখিলোঁ, লিখি কিনে ছাৰক দিলোঁ। ছাৰে ষ্টেটমেণ্ট লৈছে মোৰ। লোৱাৰ পিছত চব ভিডিঅ' কৰিছে, কৰি কিনে ষ্টেটমেণ্ট লৈ কিনে কেছটো ৰেজিষ্টাৰ কৰিছে। কৰি কিনে আমাক কৈছে তুমি যোৱা, আৰু এতিয়া সামনে ইলেকশ্যন আছে, ইলেকশ্যনৰ পিছতে হ'ব। কৰিমগঞ্জৰ পৰা শীৰ্ষেন্দু চি আৰু দবকাৰ পৰা জেনিত জেৰীৰ ৰিপৰ্ট DI 365।